নমস্কাৰ ৰাইজ, মোৰ অনৈতিক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমাৰ ওচৰৰ বৌ এজনীৰ ঘৰত চুবুৰী সকলোকে ভাত খাবলৈ নিমন্ত্ৰণ জনাইছে। মই এয়া নেমু আৰু ধনিয়া লৈ এয়া যাবলৈ ওলাইছোঁ। বৌয়ে অকণমান সোনকালে মাতিছে, আজি ৰন্ধা বঢ়াৰ কামত মানে অকণমান সহায় কৰি দিবও লাগিব। এয়া মই ধনিয়া ছিঙি আছোঁ। ধনিয়া বোলো অলপ লৈ যাওঁ, ঘৰতে আছে। সেইকাৰণে এয়া ছিঙি আছোঁ। এই ধনিয়াৰ কাষতে আকৌ আমাৰ এখন ফুলনি আছে। অলপ মানে এয়া ওলাইছে আৰু অলপ ফুলনিখন। কেতিয়াবা এই ফুলনিখন লৈও আপোনালোকৰ মাজলৈ আহিম। এয়া ফুল ফুলি আছে। বৌ ঘৰ আমাৰ ওচৰতে। এয়া মই বৌহঁতৰ ঘৰলৈ যাবলৈ বুলি এয়া ঘৰৰ মুখ পালোহিয়ে, আহিছোঁ। এইটো বৌহঁতৰ ঘৰ। এয়া আহি আছোঁ আৰু। এইজনী বৌজনী দেই, এই বৌজনী মানে আমাৰ ঘৰৰ একেবাৰে ওচৰতে। তেওঁ খুব ৰসিক, খুব ধেমালি কৰি ভাল পায় আৰু। এয়া তেওঁ আকৌ মই নিয়া নেমু আৰু ধনিয়া সকলোকে দেখুৱাইছে। নেমুটো বোলে তেওঁ খাই বৰ ভাল পায়, দেখুৱাই দেখুৱাই কৈ আছে। এয়া ওচৰৰ বাকীগৰাকী বৌ। আমাৰ মানে এইটো এটা চুবুৰী হয়, গাঁও নহয় আমাৰখন, চুবুৰী। গাঁৱৰ মানে গাঁৱৰ মাজতে চুবুৰীৰ মাজত আমি আছোঁ আৰু। আমি 8 ঘৰমান মানুহ আছোঁ। আমি কিবা এটা পাতিলে মানে সকলোৱে ইঘৰক সিঘৰক সহায় কৰি দিওঁ, বিভিন্ন অনুষ্ঠান পাতিলে। সেইকাৰণে আমাৰ ভালো লাগে, চুবুৰীটো মানে বহুত মিলা প্ৰীতি আছে মানুহখিনিৰ মাজত। এয়া সকলোৱে সহায় কৰি দিছে। মই পিছে পাচলি গজাত লগা নাই। মোক আকৌ বৌয়ে ক'লে বোলে তুমি অকণমান ৰন্ধা বঢ়াত লাগি দিব লাগিব। সেইকাৰণে বৌহঁতে কাটি আছে আৰু মই এয়া ওচৰতে ৰৈ পিনি গিৰিকী পাতিছোঁ। এয়া আমি ৰান্ধিবলৈ ল'লোঁ। কেৰাহীত তেল দিছোঁ আৰু। বৌয়ে আকৌ সেইফালে মাটিমাহ আৰু ঔটেঙা বনাইছে দেই, মানে কেৰাহীতে সিজাইছে। তেওঁ আকৌ মোক কৈছে বোলে তেল অলপ সৰহকৈ দিয়া। মই বোলো বেয়া খোৱাটো ইমান তেল। সেয়া বৌহঁতে আকৌ এতিয়াও কাটিয়ে আছে পাচলি, বহুতখিনি কাটিবলগীয়া হৈছে যে। এয়া আৰু এগৰাকী আহিলে। এয়া আমি ৰন্ধা বঢ়াত লাগি আছোঁ। পিঁয়াজখিনি ভাজি আছোঁ। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ, মই যিহেতু চেনেলটোৰ নাম দিছিলোঁ শৈশৱতে ধেমালিতে, ইয়াত মোৰ ল'ৰা ছোৱালীকেইটা আৰু ভতিজাকেইটাৰ শৈশৱৰ কথাখিনি থাকিবই, লগতে মই অন্যান্য ভিডিঅ'সমূহো দিম বুলি ভাবিছোঁ। এই ৰন্ধা বঢ়াৰ মাজতে আকৌ এয়া বৌয়ে চাহ আনিলে। দেখিছেনে, ইমানখিনি কামৰ মাজতো তেওঁ আকৌ আমাৰ কাৰণে লাড়ু আৰু এয়া পিঠা বনাই থৈছে। সকলোকে পিঠা আৰু লাড়ুৰে চাহ খাইছে। ইতিমধ্যে আমাৰ ছোৱালীও স্কুলৰ পৰা পাইছেহি। তাইক আকৌ মই কাপোৰ কানি সলাবৰ কাৰণে আকৌ এবাৰ ঘৰলৈ যাব লাগিব। এয়া সকলো চাহ খোৱাত ব্যস্ত দেই। বৌয়ে সকলোকে মানে খাবলৈ যাচি আছে বাৰে বাৰে। এয়া কেৰাহীত মাছ দিছোঁ। তাৰপিছত সেইফালে এয়া দেখিছেনে, এইটো আকৌ বটুৱা। বহুতে চাগে আজি চিনিয়ে নাপায় আজিকালি। এই বটুৱাত ভাত বনাইছে। এয়া বেঙেনা ফ্ৰাই কৰি থকা হৈছে বেচন দি। এইখিনি ভাজিবলৈ আছেই। এনেকৈ মানে বনাই থকা হৈছে আৰু সকলোৱে লাগি ভাগি বনাইছোঁ আৰু। এয়া আমাৰ নমন যে, নমনো এয়া কোচতি আছে। আমাৰ ছোৱালী কাপোৰ সলাই আনিলোগৈ। নমনৰ গা মানে ভাল হোৱাই নাই যে। এয়া বৌয়ে সকলোখিনি ৰন্ধা বঢ়াৰ পিছত ভিতৰলৈ আনিলে। আনি এয়া বৌয়ে দেখুৱাইছে বেঙেনা ফ্ৰাই, চাটনি, এয়া বন্ধাকবি, আলু মটৰ ভাজি, এয়া মাছৰ ফ্ৰাই, এয়া হৈছে মাছৰ ডিমৰ ভাজি, আৰু ইফালে আছে এয়া মচুৰ দালি আছিলে দেই, এয়া ভালকৈ দেখা পোৱা নাই। এইখিনি হৈছে ঔটেঙা আৰু মাটিমাহৰ তৰকাৰী। এয়া সকলোখিনি খোৱাব ৰেডি। আমাৰ ছোৱালী একদম নিজৰ ঘৰতে থাকে যে, তাই ভিতৰলৈ গৈ সোমাই বৌৰ লগত মানে লাগি আছে। এয়া এতিয়া খাবলৈ সকলো আহিলে, সকলোৱে খোৱা বোৱা কৰি আছে। সকলোৱে ধুনীয়াকৈ খাই আছে, ভিতৰতো খাইছে বাহিৰতো খাইছে। তাৰপিছত আমি খাই বৈ সকলোৱে বৌক মাত এষাৰ লগাই বোলো যাওঁগৈ, অহা বহুত দেৰি হ'ল সেইবুলি ক'লোঁ আৰু। ইমান ধুনীয়াকৈ ভাত সাজ খোৱাৰ কাৰণে বৌক ধন্যবাদ জনাই আহিলোঁ।